মাননীয় আজিৰ এই অন্তৰংগ অনুষ্ঠানৰ সঞ্চালক মহোদয়, সময় আমাৰ বাণিজ্যৰ ভাষাত সম্পদ বুলি বিবেচিত। গতিকে যদিও সময় বহুত গৈছে, তথাপি মই 8 মিনিট বা 9 মিনিটৰ ভিতৰত কথাখিনি সামৰিব লাগিব। আৰু সময়ৰ প্ৰতি লক্ষ্য ৰখাটো আমাৰ বৰ দৰকাৰ প্ৰতিটো ক্ষেত্ৰতে বুলি মই ভাবোঁ। আৰু দৰাচলতে মোৰ দেউতাৰ সোঁৱৰণত নহয়, মোৰ ককা দীনবন্ধু বিদ্যানিধিৰ সোঁৱৰণতহে আমি বঁটা প্ৰদান কৰোঁ। দেউতাৰ অনুৰোধ নহয়, এইটো মই ক্ষমা চাইছোঁ। তেখেতৰ ককাৰ স্মৃতিত তেখেতে বঁটাটো প্ৰদান কৰে। তেখেতৰ দেউতাকো কিন্তু এজন শিক্ষক আছিল। মাননীয় আজিৰ এই সভাৰ সঞ্চালক মহোদয়, মঞ্চত উপবিষ্ট বিশিষ্ট অভ্যাগতসকল আৰু মোৰ পিতৃৰ উপজা গাঁও পিপলিবাৰীৰ সমজুৱা, মোৰ গাঁও সৰলতাৰ নিভাজ গাঁও, মোৰ গাঁও ৰদাগিৰিৰে উপচি থকা এই মোৰ গাঁও, স্নেহৰে বন্তিয়ে যিয়ে আৱৰি থাকে হৃদয়, তেনে এখন গাঁও। গাঁও বুলি ক'লেই তেনে প্ৰতিচ্ছবিৰে আহোঁ গাঁৱলৈ। বিশেষকৈ পিপলিবাৰী গাঁৱৰ প্ৰতি থকা মোৰ এই আন্তৰিকতাৰ কাৰণটো এইটোৱেই যে নিশ্চয় এই মন্দিৰ প্ৰাংগণৰ এই ৰাজধানী দি মোৰ পিতৃয়ে খোজ কাঢ়িছিল, নতুবা দোকানৰ পৰা বজাৰৰ পৰা এপোৱা চাউল কিনিছিল। এই গাঁৱৰ উশাহত মিলি আছে মোৰ পিতৃৰ প্ৰশ্বাস। যদিওবা মোৰ পিতৃ জীৱিত নাই, তেখেতৰ অস্তিত্ব মই অনুভৱ কৰোঁ এই গাঁৱৰ সোণালী পৰিৱেশৰ মাজত। গাঁওখন গাঁও হ'ব লাগিলে কেৱল স্মৃতিৰ গুৰিপথাৰ ধৰি থাকিলে গাঁও হৈ নাযায়। গাঁওখন গাঁও হ'ব লাগিলে কেৱল এবুকু মৰমেই গাঁওখন সজাই নুতুলে। গাঁৱত এই যে মানুহবিলাকৰ মৰম আহি পোৱাৰ লগে লগে আমাক যেনেধৰণে আপ্যায়ন কৰিলে, বা প্ৰতি সভাখনত থাকি দেখিলোঁ স্মৃতিৰ পালতৰা নাৱৰে মানুহবিলাকে যেনেকৈ মৰম আৰু আৱেগেৰে উঠি গৈছে, এয়া গাঁওখনৰ কাৰণে শুভ লক্ষণ। কিন্তু তাৰ লগতে লাগে এক ধৰণৰ অহংকাৰ, এক ধৰণৰ গৌৰৱ। আমি পিপলিবাৰী গাঁৱৰ নিবাসী, এই ধৰণৰ অহমিকাই গাঁওখনক উন্নতিৰ বাতৰি দিব পাৰে বুলি মই ভাবোঁ। আৰু আমি বহুত সময়ত দোষ দিওঁ চৰকাৰক, চৰকাৰে আমাক একো দিয়া নাই। আমি দোষ দিওঁ ভাগ্য। পৰিৱৰ্তনৰ কাৰণে আচলতে গাঁৱত মানুহৰ মানসিকতাৰ বৰ প্ৰয়োজন, যে আমি আমাৰ ভৱিষ্যতক সুনিৰ্মিত কৰিব পাৰোঁ, আমি আমাৰ প্ৰজন্মক নতুন বাট দেখাব পাৰোঁ। কিন্তু মই অকণমান আশাহত হৈছোঁ যে আজিৰ সভাত ডেকা ল'ৰা ছোৱালী গীত থকা হ'লে বৰ ভাল পালোঁহেঁতেন। কাৰণ তেওঁলোকক মই ক'ব খোজোঁ যে আমি যদি দেশখনত বা আমাৰ ৰাজ্যখনত কিবা এটা সামাজিক পৰিৱৰ্তন বিচাৰোঁ, সামাজিক জাগৰণ বিচাৰোঁ, সেয়া কেতিয়াও গুৱাহাটীৰ ৰাজপথৰ পৰা নাহে, সেয়া গাঁৱৰ পৰা আহিব পাৰে। গাঁওবিলাক পৰিৱৰ্তন হ'লেহে ৰাজ্যখন পৰিৱৰ্তন হ'ব, দেশখন পৰিৱৰ্তন হ'ব পাৰে। আৰু পৰিৱৰ্তনৰ কথা ক'বলৈ গ'লে মই কওঁ, আমি গাঁওবাসীয়ে সদায় চাব লাগিব আমাৰ মাজতনো কি সম্পদ আছে। বহুত সময়ত আমি আমাৰ সম্পদক দেখা নাপাওঁ। যেতিয়া মই গাঁওবিলাকৰ মাজেৰে আহিছোঁ, তেতিয়া দেখিছোঁ বাঁহৰ বাৰী। এই বাঁহো এটা সম্পদ হ'ব পাৰে। IIE ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ তেখেত আছিলে শিক্ষক অধ্যাপক ডক্টৰ প্ৰণৱ শৰ্মা। প্ৰণৱ শৰ্মাই দেখাইছিল এবাৰ আমাক যে বাঁহেৰে কেনেকৈ বাকচ বনাব পাৰি, বাঁহেৰে কেনেকৈ বেল বনাব পাৰি। বাঁহৰ কি এক ঐশ্বৰ্য আছে, অথচ আমি বাঁহক সাধাৰণ খৰি বুলি ভাবি থাকোঁ। আৰু আমি জনাটো দৰকাৰ যে ভাৰতীয় সৈন্য বাহিনীয়ে বিজুলী বাঁহ সৰবৰাহত গুৰুত্ব দিয়ে। কাৰণ সীমান্তত যেতিয়া শত্ৰু সৈন্যই গুলী বৰ্ষণ কৰে, এই বিজুলী বাঁহে মানে বুলেট প্ৰুফ হিচাপে প্ৰমাণিত হৈছে। গতিকে আমি এইবিলাক খবৰ নাপাওঁ কাৰণে আমাৰ বাঁহবিলাক অনাদৃত হৈ থাকে। আচলতে মই এইটোৱে ক'ব বিচাৰিছোঁ যে প্ৰত্যেকখন গাঁও হ'ব লাগে এক অৰ্থনৈতিক অভিকেন্দ্ৰলৈ, অৰ্থনৈতিক উত্তৰণৰ এক অভিকেন্দ্ৰলৈ পৰিৱৰ্তন কৰাৰ বৰ দৰকাৰ। আৰু যেনেকুৱা পৰিচেষ্টা বা যেনেকুৱা পৰিকল্পনাৰে কাম কৰিছিল বাংলাদেশত মহম্মদ ইউনিছে, প্ৰত্যেকখন গাঁও হ'ব পাৰে অৰ্থনৈতিক উন্নয়নৰ এক নতুন ধাৰা। কেৱল আমি আৱেগেৰে থাকিলে নহ'ব, আমি আমাৰ সম্পদক ব্যৱহাৰ কৰাৰ বৰ প্ৰয়োজন। আৰু সমগ্ৰ অসম যদি যেতিয়ালৈকে উদ্যমিতাৰ আন্দোলন নহয়,
কেৱল বিদেশী খেদাই আন্দোলনে কেৱল ভাষাৰ ক্ষেত্ৰত কৰা আমি আন্দোলনে আমাৰ দেশখন ৰাখিব নোৱাৰে। অৰ্থনৈতিক ঘূৰিপথা ধৰাৰ বৰ প্ৰয়োজন, অৰ্থনৈতিক আন্দোলনৰ বৰ প্ৰয়োজন। আৰু অৰ্থনৈতিক আন্দোলন কৰাৰ বাবে আমাৰ মাজত প্ৰতিভা আছে, সম্পদ আছে। আমাৰ বহুত শিপিনীয়ে মুগা ৰিহা বব জানে, কিন্তু বহুতে নাজানে বিদেশত মুগা কাপোৰৰ ছাতি বিক্ৰী হয়। আমাৰ ইয়াত কেইবাজনো উদ্যোগীয়ে মুগা কাপোৰ কিনি লৈ ছাতি বনাই কানাডালৈ প্ৰেৰণ কৰে, বিদেশলৈ প্ৰেৰণ কৰে। কাৰণ মুগা কাপোৰৰ ৰশ্মিৰে অহা ৰ'দ শৰীৰৰ কাৰণে বৰ উপাদেয়, শৰীৰৰ মূৰৰ বিষ আঁতৰাব পাৰে। এনেকুৱা কথাবিলাক আমাৰ বৰ দৰকাৰ। আৰু এই প্ৰক্ৰিয়াৰ মাজত আমাৰ বাধাটো ক'ত আছে বাৰু? বাধা হৈছে আমাৰ প্ৰতিভা আছে, বাধা হৈছে আমাৰ সম্পদ আছে, কিন্তু আমাৰ বজাৰ নাই। আৰু বজাৰখন পাবৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হৈছে তথ্য লাগে আমাক। উই নিড টু হেভ ইনফৰমেশ্যন, উই ডোণ্ট হেভ ইনফৰমেশ্যন। আমাৰ হাতত তথ্য নাই। তথ্য দিবৰ কাৰণে এই পুথিভঁৰালটো এটা ডাঙৰ মাধ্যম হ'ব পাৰে। কোনোবাই দুখ কৰিছে পুথিভঁৰালখন নাই, দুখ কেলেই কৰিম? আকৌ নিৰ্মাণ হ'ব পাৰে, আকৌ নিৰ্মাণ হ'ব পাৰে এই প্ৰাংগণত নতুন পুথিভঁৰাল। পুথিভঁৰাল তৈয়াৰ কৰাটো ইমান ডাঙৰ কথা নাই, পুথিভঁৰাল আকৌ নিৰ্মাণ হ'ব পাৰে। আমাৰ বিশিষ্ট বহুত ব্যক্তি আছে, তেখেতসকলৰ লগত থকা কিতাপ দিব পাৰে ইয়াতে, আকৌ নিৰ্মাণ হ'ব পাৰে পুথিভঁৰাল। কিন্তু অকল পুথিভঁৰাল হ'লেই নহ'ব। দৰাচলতে আমাক এতিয়া কম্পিউটাৰৰ জ্ঞান বৰ প্ৰয়োজন। ইয়াত পুথিভঁৰালৰ লগত সংলগ্ন হোৱাকৈ কম্পিউটাৰ শিকাৰ ব্যৱস্থা থাকিব লাগে। কম্পিউটাৰৰ এটা শালাই হ'ব লাগে। কাৰণ মই যিটো কৈছোঁ যে লাড়ু বনাব পৰা মহিলাগৰাকীও নিজকে চহকী বুলি প্ৰমাণ কৰিব পাৰে। যি মহিলাই ভালদৰে লাড়ু বনাব পাৰে তেওঁ হয়তো নাজানে তেওঁ ৰাতিটোৰ ভিতৰত চহকী হ'ব পাৰে। কেনেকৈ? আজিকালি ইলেক্ট্ৰনিক অনলাইন মাৰ্কেটিঙৰ কথা আছে, যিটোক আমি অসমীয়া ভাষাত কওঁ বৈদ্যুতিন বজাৰ। মই অসমীয়া ভাষা ব্যৱহাৰ কৰি বিশেষ ভাল পাওঁ, কাৰণ আমি ভাষাক মৰম কৰা দৰকাৰ। কিন্তু বৈদ্যুতিন বজাৰ বুলি ক'লে মানুহে বুজি নাপাব কাৰণে ইলেক্ট্ৰনিক মাৰ্কেট বুলি ক'ব লগা হৈ যায়। ইলেক্ট্ৰনিক মাধ্যমত বা বৈদ্যুতিন মাধ্যমত আমাৰ উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন জনলৈ প্ৰসাৰিত হ'ব পাৰে। বৈদ্যুতিন বজাৰ দুটা হ'ব পাৰে, এটাক কয় এফিলিয়েটেড মাৰ্কেট আৰু এটাক কয় নিজাববীয়াকৈ কৰা বজাৰ। এফিলিয়েটেড মাৰ্কেটটো সদায় হয়তো ভাল নহ'বও পাৰে। এমাজন এটা উদাহৰণ। এমাজনৰ আণ্ডাৰত এফিলিয়েশ্যন লৈ কোনোবাই যদি লাড়ু বিক্ৰী কৰে তাৰ লাড়ু বনাই তত নাপাব, ইমান লাড়ু বিক্ৰী হ'ব। আৰু নিজাকৈ ৱেবছাইট খুলি পেলাইও মানুহে বিক্ৰী কৰিব পাৰে। নিজাকৈ ৱেবছাইট কৰা এই ধাৰণাটো দিবৰ কাৰণে আমাক কম্পিউটাৰৰ জ্ঞানৰ বৰ প্ৰয়োজন, বৈদ্যুতিন ক্ষেত্ৰৰ বৰ প্ৰয়োজন। আহক আমি আমাৰ গাঁওখনক নতুন তথ্য, নতুন গানেৰে, নতুন তৰংগৰে উন্নতিৰ বাটলৈ আগুৱাই লৈ যাওঁ। তেনেকুৱা সংকল্পহে প্ৰয়োজন। কেৱল আমি অতীতৰ স্মৃতিক ৰোমান্থন কৰি থাকিলেই নহ'ব, অতীতৰ স্মৃতিটো লাগে। কাৰণ অতীতৰ বাটেৰে স্মৃতিৰ সাঁকোৰে আমি যেতিয়া গুচি যাওঁ আমি আমাৰ ভিতৰত অনুভৱ কৰোঁ প্ৰেম আৰু আত্মীয়তাৰ তৰংগ। কিন্তু সেয়ে সৰ্বস্ব নহয়। প্ৰেম আৰু আত্মীয়তাৰ তৰংগৰ লগতে এক কৰ্মপন্থাৰ প্ৰয়োজন, যি কৰ্মপন্থাত লাগে তথ্যৰ জ্ঞান, তথ্য আৰু জ্ঞানৰ বিপ্লৱ। বহুতে কৈছে শিক্ষানুষ্ঠানৰ কথা। আমি বহুতভাৱে চৰকাৰী বিদ্যালয়ত নপঢ়াই আমাৰ প্ৰাইভেট ছেক্টৰত ল'ৰা ছোৱালীক পঢ়াওঁ, বেচৰকাৰী খণ্ডত পঢ়াওঁ। চৰকাৰী খণ্ডৰ বিদ্যালয় ভাল হ'ব তেতিয়াহে যেতিয়াই ইয়াৰ ৰাইজে শিক্ষানুষ্ঠানত অংশগ্ৰহণ কৰিব, শিক্ষানুষ্ঠানৰ ব্যৱস্থাপনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব।